কিছুমান পাৰ্চনেল ৰিজনৰ কাৰণে মই এইটো আজি পদত্যাগ কৰিলোঁ আৰু কাৰণ মই প্ৰায় 1 বছৰ 8 মাহমান মই পাৰ্টিৰ লগত মই আছিলোঁ পাৰ্টিয়ে মোক টিকেট দিছিল তাৰ কাৰণে মই বহুত ধন্যবাদ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু পাৰ্টিৰ যিখিনি কৰ্মকৰ্তা বা যিখিনি সদস্য আছিলে তেওঁলোকে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু যেহেতু এইটো কোনো মানে পাৰ্চনেল ৰিজন এইটো সেইকাৰণে মই আৰু দলৰ ওপৰত একো ক'ব খোজা নাই আৰু তো মই এইটো কনফাৰ্ম কৰিছোঁ আৰু যে আজি মই পদত্যাগ কৰিলোঁ আৰু মই এনেই সমাজৰ লগত মই জড়িত সমাজ মানে ছ'চিয়েল ৱৰ্ক মই কৰি থাকোঁ প্ৰায় ধৰক 25-30 বছৰ মই তেনেকৈ কাম কৰি আছোঁ মই সেইটো কাম আকৌ কৰি যাম তেনেকৈ এইটো আছে মানে সমাজৰ লগত মই জড়িত থাকিমেই তেনেকৈ আৰু মানে ৰাইজৰ কাৰণে যিখিনি মই কৰিব লগা আছে বা কেতিয়াবা যদি মই কৰিব মন যায় তেতিয়াহ'লে ডেফিনেটলি মই এইখিনি কৰি থাকিম আগলৈকেও কৰি থাকিম ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰা আপুনি বিধানসভাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে বৰ্তমান যিটো আপুনি পৰিত্যাগ কৰিছে কিবা অসন্তুষ্টি আছে নেকি কিবা দলটোৰ প্ৰতি নাই দলটোৰ অসন্তুষ্টি একো নাই তেনেকুৱাতো একো নাই মই চেষ্টা কৰিছিলোঁ এইটো কাৰণে তো যিখিনি কৰিব লগা আছিলে মোৰ এইখিনি মই কৰিছোঁ তো তেওঁ ডেফিনেটলি এদিন শক্তিশালী বিচৰা ধৰণে ক'ৰবাত কিবা পোৱা নাছিল নেকি আপুনি বিচৰা ধৰণে কিবা মই যিমানখিনি চেষ্টা কৰিব লাগে মই কৰিছোঁ এতিয়া দলে যিখিনি মানে ভাবিছে যিখিনি মই কৰিব লাগিব দলে এইখিনি দিছে যিখিনি কৰি তেওঁলোকৰ মানে যিটো চিন্তা তেওঁৰ চিন্তামতে যিখিনি বোলে এইখিনি মই কৰিলে হ'ব বুলি ভাবিছিলে এইখিনি মোক দিছে তো মই সেইটো হিচাপে মই কাম কাজলৈ আগবাঢ়িছোঁ আৰু বাকী যিখিনি মানুহে আমাৰ ডিব্ৰুগড়বাসী ৰাইজে যিমান সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মই অশেষ ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ নাই তেনেকুৱা একো ধৰণৰ একো মানে কোনো চিন্তা ভাৱনা কৰা নাই মই জাষ্ট আজি কৰিছোঁৱে তো এতিয়াও কোনো চিন্তা কৰা নাই আৰু যিহেতু আপোনাৰ চৰকাৰ নতুন আহিছে তেনেকৈ ধৰক মই সঁচা যিখিনি মানে ট্ৰুথ যিটো আছে মই ট্ৰুথৰ লগত আছোঁ সদায় আছোঁ তো মোৰ এনেকুৱা কোনো ব্যক্তিগত বা ৰাজনৈতিক বা তেনেকুৱা কোনো ধৰণৰ এইটো নাই যাৰ কাৰণে মোক মানে কোনোবাই হেঁচা প্ৰয়োগ কৰিব পাৰে বুলি এইটো আৰু মই হেঁচাত মই বেণ্ডো নহওঁ তেনেকৈ